বেমাৰ আজাৰটো সকলোৰে হয়, কম বেছি ৰোগ সকলোৰে হয়, জান থকালৈকে বেমাৰ আজাৰ হৈ আছে, হৈ থাকিব। কিন্তু এনেকুৱা কোন তিনিটা ৰোগ যি ৰোগ হ'লে জান্নাতি হোৱাৰ ইংগিত কৰে? যদি কাৰোবাৰ এই তিনিটা ৰোগ বেছি বেছি হৈ থাকে, বুজি ল'ব মানুহজন জান্নাতি হয়, আল্লাহ তাআলাই তাক পছন্দ কৰে, তাৰ জীৱনৰ গুনাহবোৰ মাফ হৈ যাব। সুবহানাল্লাহ। জানিব বিচাৰেনে এনেকুৱা কোন তিনিটা ৰোগ যি ৰোগ হ'লে জান্নাতি হোৱাৰ আলামত হয়, জান্নাতি হোৱাৰ ইংগিত কৰে? যদি আপোনাৰো এই তিনিটা ৰোগ বেছি বেছি হৈ আছে, হৈ থাকে, তেতিয়াহ'লে বুজি ল'ব আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়। আপোনাৰ জীৱনৰ গুনাহ কাটা আল্লাহ তাআলাই মাফ কৰিব, আপোনাক জান্নাত দান কৰিব। সুবহানাল্লাহ। এটা কথা সদায় মনত ৰাখিব, মুমিনৰ জীৱনৰ বালা মুসিবত, বিপদ আপদ, কষ্ট, এইবোৰ মুমিনৰ জীৱনৰ গুনাহৰ কাফাৰা হয়। আল্লাহ তাআলাই মুমিনক পৰীক্ষা কৰে, ইমতিহান লয়। আল্লাহ তাআলাই কোরআনে কারিমত এনেদৰে ইরশাদ কৰে, আউযু বিল্লাহি মিনাশ শাইতানির রাজিম, বিসমিল্লাহির রহমানির রহিম, ওয়ালা নাবলুওয়ান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জু'ই ওয়া নাকসিম মিনাল আমওয়াল ওয়াল আনফুসি ওয়াস সামারাত ওয়া বাশশিরিস সাবিরিন। হে বিশ্বৰ মানৱ জাতি, নিশ্চয় আমি তোমালোকক কেতিয়াবা কিছু ভোক, ভয়, ভীতি, জান মালৰ ক্ষয় ক্ষতি, ফয় ফচল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকোঁ। সুবহানাল্লাহ। মুমিনৰ জীৱনত কিবা বালা মুসিবত আহিছে, কিবা দুখ কষ্ট আহিছে, কেতিয়াবা বহুত ভোকৰ কষ্ট আহিছে, কেতিয়াবা ভয়ৰ কষ্ট আহিছে, এনেকুৱা ভয় লাগিছে, আপুনি ক'ৰবাত গৈছে, নাইবা জীৱনৰ চলাৰ ক্ষেত্ৰত আপোনাৰ বহুত ভয় আহিছে, প্ৰত্যাহ্বান আহিছে, আপুনি আল্লাহৰ শুক্ৰিয়া আদায় কৰিব। আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়, সেইকাৰণে আল্লাহ তাআলাই আপোনাক ইমতিহান লৈ আছে। কেতিয়াবা আপোনাৰ ব্যৱসায় বাণিজ্যত লোকচান দেখা পোৱা যায়, খেতি বাতি কৰিছে, তাতে লোকচান দেখা পোৱা যায়। কেতিয়াবা এনেকুৱা ৰোগ হৈছে যিবোৰ নেকি বহুত চিকিৎসা কৰিও ভাল পোৱা নাই। আল্লাহ তাআলাই কৈ আছে, অবাশিৰিস সাবিৰিন। হে নবী, আপুনি সুসংবাদ দিয়ক সেইসকলক যিসকলে নেকি ধৈৰ্য ধৰে বেমাৰৰ সময়ত, কষ্টৰ সময়ত, ফয় ফচলৰ লোকচানৰ সময়ত। যিসকলে নেকি ধৈৰ্য ধাৰণ কৰিলে তেওঁলোকৰ কাৰণে সুসংবাদ হয়। সুবহানাল্লাহ। যিসকলে ধৈৰ্য ধৰিব পাৰে আৰু আল্লাহৰ পৰা সেই সময়ত মদত বিচাৰে, তেওঁলোকে আচলতে কামিয়াব হয়। তেওঁলোকক আল্লাহ তাআলাই সুসংবাদ দিবলৈ কৈছে। আল্লাহ তাআলাৰ নেক বান্দাসকলক আল্লাহ তাআলাই বেছি ইমতিহান লৈছে, বেছি পৰীক্ষা কৰিছে। আম্বিয়া আউলিয়াসকলৰ জীৱনত কষ্ট বেছি আহিছে, বেছি বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপিও ধৈৰ্য ধৰিছে। সেইকাৰণে আল্লাহ তাআলাই তেওঁলোকক জান্নাতি বুলি, কামিয়াবী বুলি ঘোষণা কৰিছে। সুবহানাল্লাহ। সেইসকল কামিয়াব হয়, সেইসকল জান্নাতি হয়। আল্লাহ তাআলাই তেখেতৰ পয়গম্বৰ হযৰতে আয়ুব আলাইহিস সালামক এনেকুৱা ৰোগ দিছিল, এনেকুৱা কষ্ট দিছিল, 18 বছৰ পৰ্যন্ত ৰোগত আক্ৰান্ত হৈ আছিল। এনেকুৱা ৰোগ হৈছে, গোটেই শৰীৰ পোকাই খাইছে। অৱশেষত যেতিয়া নেকি তেখেতৰ জিভা খাই আছে, আয়ুব আলাইহিস সালামক আল্লাহ তাআলাই বাদশাহত দান কৰিছিল। তেওঁৰ দালান কোঠা আছিল। যেতিয়া আল্লাহ তাআলাৰ পক্ষৰ পৰা ইমতিহান আহিলে, যেতিয়া আল্লাহ তাআলাই পৰীক্ষা ল'লে, যেতিয়া বিল্ডিং বালাখানাবোৰ ভাঙি পৰি গ'ল, দিৱাল ভাঙি পৰি ল'ৰা ছোৱালীৰ মৃত্যু হ'ল, 11জনী বিবি এটা এটাকৈ সকলো গুচি গ'ল, বিবি ৰহিমা ৰৈ গ'ল। তেওঁ এই কান্ধত কৰি নিজৰ স্বামীক নিজৰ বস্তিৰ পৰা যেতিয়া মানুহে ওলাই দিয়ে, দুৰ্গন্ধ ওলাইছে, বস্তিৰ মানুহ থাকিব নোৱাৰে, বহুত বহলাই বাৰু মই নকওঁ। বস্তিৰ মানুহে যেতিয়া ওলাই দিলে, বিবি ৰহিমাই নিজৰ স্বামীক কান্ধত কৰি লৈ এক নদীৰ পাৰত যাই আশ্ৰয় ল'লে আৰু তাতে থাকে। কিমান ইমতিহান আহিছে, কিমান পৰীক্ষা আহিছে, সকলো বিবি গুচি গৈছে। বিবি ৰহিমাই নিজে কষ্ট কৰি স্বামীক সেৱা যত্ন কৰিছে, 18 বছৰ পৰ্যন্ত স্বামীৰ খিদমত কৰিছে। সুবহানাল্লাহ। সেইসকল জান্নাতি ৰমণী হয়। বিবি ৰহিমাই নিজৰ জান পৰ্যন্ত ধৰি দিছে নিজৰ স্বামীৰ কাৰণে। আয়ুব আলাইহিস সালাম যেতিয়া নেকি তেখেতৰ জিভা খাই আছিল, যেতিয়া পোকাই জিভা খাই আছে, তেতিয়া আল্লাহ তাআলাৰ ওচৰত দোৱা কৰে, ইয়া আল্লাহ, মোৰ জিভা যদি খাই দিয়ে, মইতো তোমাৰ ইবাদত কৰিব নোৱাৰিম, তোমাৰ জিকিৰ কৰিব নোৱাৰিম। ইয়া আল্লাহ, মোক তুমি শিফা দান কৰা। ওয়া আইয়ুবা ইজ নাদা রাব্বাহু আন্নী মাসানিয়াজ যুররু আনতা আরহামুর রাহিমিন। আয়ুব আলাইহিস সালামে যেতিয়া তেখেতৰ প্ৰতিপালকক মাতি মাতি দোয়া কৰিলে, আল্লাহ তাআলাই তেখেতৰ দোয়া কবুল কৰিলে। 18 বছৰৰ অন্তত 18 বছৰ কষ্ট কৰিছে, অধৈৰ্য হোৱা নাই, নাশুকৰি কৰা নাই যে আল্লাহ মোকেই বেমাৰ দিবলৈ পালেনে, মোকে ইমান কষ্ট দিবলৈ পালেনে। আমাৰতো সৰু সুৰা বেমাৰ হ'লে আমি অধৈৰ্য হৈ যাওঁ, জ্বৰ উঠিলে কান্দি থাকোঁ। যদি কিবা বেমাৰ আজাৰ হয় আমাৰ অসহ্য হৈ যায়, আমি ধৈৰ্য ধৰিব নোৱাৰোঁ। ধৈৰ্য ধৰিলে আল্লাহ তাআলাই তাৰ কাৰণে আজৰ আজিম দান কৰিব, তাৰ জীৱনৰ গুনাহৰ কাৰণে কাফাৰা হয়। আয়ুব আলাইহিস সালাম ধৈৰ্য ধৰিলে আৰু আল্লাহৰ ওচৰত যেতিয়া দোয়া কৰিলে, 18 বছৰৰ পিছত আল্লাহ তাআলাই তেখেতক সম্পূৰ্ণ সুস্থ কৰি দিলে। আৰু 18 বছৰ আগত তেখেতৰ শৰীৰ যিমান সুস্থ আছিল, সেই সুস্থতা আল্লাহ তাআলাই ঘূৰাই দিলে। আল্লাহ তাআলাই তেখেতক সম্পূৰ্ণ শিফা দান কৰিলে। সেইকাৰণে বেমাৰ আজাৰ হ'লে,
কিবা বিপদ আপদ আহিলে আমি আল্লাহৰ শুক্ৰিয়া আদায় কৰিব লাগে আৰু আল্লাহৰ পৰা মদত বিচাৰিব লাগে। আল্লাহ এই বেমাৰ তুমিয়ে দিছা, আল্লাহ তুমিয়ে সুস্থ কৰি দিব লাগিব, তোমাতকৈ ডাঙৰ কোনো ডক্তৰ হ'ব নোৱাৰে, তোমাতকৈ ডাঙৰ কোনো হাকিম হ'ব নোৱাৰে, তুমিয়ে বেমাৰ দিছা, তুমি শিফা দান কৰা। কাৰোবাৰ বেমাৰ হ'লে আমি এটা দোৱা পঢ়িব লাগে, আল্লাহুম্মা ৰাব্বান নাস আযহিবিল বা'সা ইশফি আনতা শাফি লা শিফা ইল্লা শিফাউকা শিফা আল্লাহ ইউগাদিরু সাকামা। এই দোয়াটি পঢ়িব লাগে। নাইবা আয়ুব আলাইহিস সালামে যি দোয়াটি পঢ়িছিল, ইজনাদা ৰব্বাহু আন্নি মাছানিয়া যুৰ্ৰু, আপুনি এনেকৈ পঢ়িব, ৰব্বি আন্নি মাছানিয়া যুৰ্ৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন, ৰব্বি আন্নি মাছানিয়া যুৰ্ৰু ওয়া আনতা আৰহামুৰ ৰাহিমিন। বেছি বেছি পঢ়ি থাকিব, আল্লাহ তাআলা আপোনাক শিফা দান কৰিব। বেমাৰ আজাৰ হ'লে অধৈৰ্য হ'ব নালাগে, আল্লাহৰ শুক্ৰিয়া আদায় কৰিব লাগে আৰু ধৈৰ্য ধৰিব লাগে। কোন তিনিটা ৰোগ জান্নাতি হোৱাৰ আলামত হয়? মুমিনৰ সকলো বেমাৰেই তাৰ জীৱনৰ গুনাহৰ কাফাৰা হয়, আল্লাহ তাআলাই তাৰ জীৱনৰ সগীৰা গুনাহবোৰ মাফ কৰি দিয়ে। সুবহানাল্লাহ। কোন তিনিটা ৰোগ জান্নাতি হোৱাৰ লক্ষণ হয়? এক নম্বৰত জ্বৰ। যদি কাৰোবাৰ বেছি বেছি জ্বৰ হৈ থাকে, বুজি ল'ব মানুহজন আল্লাহৰ পছন্দনীয় বান্দা হয়, তাৰ জীৱনৰ গুনাহবোৰ আল্লাহ তাআলাই মাফ কৰি দিব, সেইজন জান্নাতি হয়। সুবহানাল্লাহ। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এদিনাখন এক বেদিনৰ লগত সাক্ষাৎ হৈছিল। হাদিস শৰীফত আহিছে, হাকিম মুস্তাদৰাক, মুছনাদে আবু ইয়ালা, মুছনাদে আহমদ, এইবোৰ কিতাবত আহিছে। হাদিস মই পঢ়ি শুনাই দিছোঁ। আন আবি হুৰাইৰা ৰাদিয়াল্লাহু আনহু قال মাররা বিরাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আরাবিয়ুন, আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখেদি এজন বেদিন গৈ আছিল। আ'জাবাহু সিহহাতুহু ওয়া জালাদুহু, সেইজনৰ সুস্থতা, তাৰ চেহাৰা দেখা পাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আচৰিত হৈ সুধিলে। ফাকাল ফাদাআহু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজন বেদিনক ওচৰলৈ মাতিলে। ফাকাল, আৰু সুধিলে, মাতা আহসাস্তা উম্মা মিলদামিন, তোমাৰ কেতিয়াবা উম্মে মালদাম হৈছেনে? উম্মে মলদমে তোমাক কেতিয়াবা ধৰিছেনে? তুমি এনেকুৱা অনুভৱ কৰিছানে? মানুহজনে বুজি নাপায় উম্মে মলদম কি হয়। কল ও আইয়ু শাইউন উম্মু মিলদাম, উম্মে মিলদাম কি হয়? তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, কল আল হুম্মা, সেয়া হৈছে জ্বৰ। মানুহজনে বুজি নাপালে জ্বৰ কি হয়, জ্বৰ কি হয় বুজিয়ে নাপায়। কল ও আইয়ু শাইইন আল হুম্মা, জ্বৰ কি হয়? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, কল সাখানাতুন তাকুনু বাইনাল জিলদি ওয়াল ইজাম, যিটো নেকি ছাল আৰু হাড্ডিৰ মাজৰ তাপ, ছাল আৰু হাড্ডিৰ মাজৰ যিটো গৰমি হয়, যিটো তাপ হয়, সেয়া হৈছে জ্বৰ। সেই বেদিনজনে ক'লে, কল বিজালিকা লি আহদুন, মোৰ এয়া কেতিয়াও হোৱা নাই। ইয়াৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ প্ৰশ্ন কৰিলে, কল ফামাতা আহসাস্তা বিসুদাই, তোমাক কেতিয়াবা সুদা ধৰিছেনে? তোমাৰ কেতিয়াবা সুদা হৈছেনে? সেই বেদিনজনে ক'লে, কল ওয়া আইয়ু শাইইন আস-সুদা, সুদা কি হয় মইতো বুজি নাপাওঁ। কল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, জৰবানুন ইয়াকুনু ফিস সুদগাইনি ওয়াৰ ৰাসি, এনেকুৱা এটা হাৱা যিটো নেকি মূৰত সোমাই যায় আৰু ৰগৰ মাজত জৰ্ব কৰি থাকে, কোবাই থাকে, সেয়া চৰ্দি। মানুহজনে কয়, নহয় মোৰ কেতিয়াও হোৱা নাই। কলা মালি বিজালিকা আহদুন, এইবোৰো মোৰ কেতিয়াও হোৱা নাই। ৰাবিয়া কয়, ফালাম্মা কাফা আও আল্লাল আৰাবিয়ু, যেতিয়া নেকি সেই বেদিনজন ইয়াৰ পৰা গুচি গ'ল, কল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মান সাৰৰাহু আই ইয়ানজুৰা ইলা ৰাজুলিন মিন আহলিন নাৰ, যি ব্যক্তিয়ে নেকি কোনো জাহান্নামীক চাব বিচাৰে, ফালয়ানজুৰ ইলাইহি, সেইজনে এই বেদিনক চাই লওক। এই হাদিছত আমি দুটা ৰোগৰ কথা পালোঁ, যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন বেদিনৰ লগত সাক্ষাৎ হ'ল আৰু সেইজনক প্ৰশ্ন কৰিলে, তোমাৰ কেতিয়াবা জ্বৰ হৈছেনে? সেইজনে জ্বৰ কি বুজিয়ে নাপায়। আকৌ সুধিলে যে তোমাৰ চৰ্দি হৈছেনে? সেইজনে চৰ্দি কি বুজিয়ে নাপায়। তাৰ জীৱনত জ্বৰো কোনোদিন হোৱা নাই, চৰ্দিও কেতিয়াও হোৱা নাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজনৰ উদ্দেশ্য কৰি কয়, যদি কোনোবাই কোনো জাহান্নামীক চাব বিচাৰে তেতিয়াহ'লে এইজনক চাই লওক। এই হাদিছৰ দ্বাৰা বুজা গ'ল যে জ্বৰ আৰু চৰ্দি নোহোৱা জাহান্নামী আলামত হয়। হাফিজ ইবনে ৰজব হাম্বলী ৰহমতুল্লাহ আলাইহি এই হাদিছৰ তশৰিহ কৰে যে জ্বৰ আৰু চৰ্দি নোহোৱা জাহান্নামী যদি আলামত হয়, তেতিয়াহ'লে জ্বৰ আৰু চৰ্দি যিসকলৰ হৈ থাকে, এই হাদিছৰ দ্বাৰা আমি যিখিনি বুজি পাওঁ, জ্বৰ আৰু চৰ্দি যিসকলৰ বেছি বেছি হৈ থাকে, সেইসকল জান্নাতি হোৱাৰ আলামত হয়, সেইসকল জান্নাতত প্ৰৱেশ কৰিব, তাৰ জীৱনৰ গুনাহবোৰ মাফ হৈ যাব। কিন্তু তাৰ মতলব এই নহয় যিসকলৰ একেবাৰে জ্বৰ চৰ্দি নহয়, কোনোদিন বেমাৰ আজাৰ নহয়, তেওঁলোক যে জাহান্নামী। এই হাদিছৰ দ্বাৰা এই কথা বুজোৱা হোৱা নাই। আচলতে হাদিছ শৰীফত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজন ব্যক্তিক খাস কৰি কৈছে জাহান্নামী, সেইজন ব্যক্তিক খাস কৰি কৈছে। আৰু ইয়াৰ বাহিৰে পৃথিৱীত যিমান মানুহ আছে,
আম হিচাপত সকলোকে যাৰ নেকি জ্বৰ আৰু চৰ্দি নহয় তেওঁলোকক জাহান্নামী বুলি কোৱা হোৱা নাই, কিন্তু জ্বৰ আৰু চৰ্দি হ'লে জান্নাতে আলামত হয় আৰু অন্য ৰিৱায়তৰ পৰাও পোৱা যায়, কোৰআনৰ পৰাও ইয়াৰ চুবুত পোৱা যায়। আল্লাহ তাআলাই মুমিনসকলক বেমাৰ আজাৰ দিয়ে তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিবলৈ, তাৰ দৰজাত বুলন্দ কৰি দিবলৈ। সেইকাৰণে 1 নম্বৰ হৈছে জ্বৰ যদি আমাৰ বেছি বেছি হৈ থাকে তেতিয়াহ'লে আমি আশা কৰিব পাৰি আল্লাহ তাআলাই ইয়াৰ জৰিয়তে আমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, আল্লাহ তাআলাই আমাৰ দৰজাত বুলন্দ কৰি দিব। সেইকাৰণে বেমাৰ আজাৰ দিছে, দুখ কষ্ট দিছে। 1 নম্বৰ জ্বৰ, 2 নম্বৰত চৰ্দি যদি বেছি বেছি হৈ থাকে বুজি ল'ব মানুহজন আল্লাহৰ পছন্দনীয় বান্দা হয়, আল্লাহ তাআলাই ভাল পায়, সেইকাৰণে এই বেমাৰ দিছে, তাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, জান্নাতৰ আশা কৰিব পাৰি, এয়া জান্নাতি হোৱাৰ ইংগিত হয়। সুবহানাল্লাহ। 3 নম্বৰ যিটো ৰোগ সেইটো হৈছে চকু উঠা। বহুতেই চকু মামা বুলি কয়, চকু ৰঙা হৈ যায়, চকু ফুলি যায়, চকুৰ পৰা পানী পৰে। চকু ৰোগ যদি হয় সেয়া জান্নাতি হোৱাৰ আলামত হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম এজন সাহাবাৰ বেমাৰৰ খবৰ ল'বলৈ গৈছিল, মানুহজনৰ বেমাৰ হৈ আছিল, চকুত এনেকুৱা ৰঙা পৰি গৈছে, চকু উঠিছে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম সাহাবাজনক সান্তনা দি কৈ আছে, যদি তোমাৰ এই ৰোগ হৈয়ে থাকে, যিমান চিকিৎসা কৰিলেও তোমাৰ যদি ৰোগ ভাল নহয় তেতিয়া তুমি কি কৰিবা? সাহাবাজনে কয়, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ যদি এই ৰোগ হৈয়ে থাকে আৰু ভাল নহয় তেতিয়াহ'লে মই ধৈৰ্য ধৰিম আৰু এই ৰোগৰ উচিলাই, এই বেমাৰৰ উচিলাই আল্লাহ তাআলাই মোৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, মোৰ দৰজাত বুলন্দ কৰি দিব বুলি মই আশা কৰিম। নবী সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই নিশ্চয় তোমাক ইয়াৰ কাৰণে আজৰ আজিম দান কৰিব, তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব আৰু তোমাক দৰজাত বুলন্দ কৰি দিব, তোমাৰ সন্মান আল্লাহ তাআলাই আৰু বৃদ্ধি কৰি দিব। সুবহানাল্লাহ। সেইকাৰণে বেমাৰ আজাৰ হ'লে, যিকোনো বেমাৰ আজাৰেই, বিশেষকৈ এই 3টা ৰোগ, জ্বৰ, চৰ্দি আৰু চকু উঠা, ইয়াৰ বাহিৰেও যিমান বেমাৰ আজাৰ আছে, দুখ কষ্ট আছে, এইবোৰ যদি হয় আমি ধৈৰ্য ধৰিব লাগে আৰু আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগে। এই বেমাৰ আজাৰৰ জৰিয়তে, এই দুখ কষ্টৰ জৰিয়তে আল্লাহ তাআলাই আমাৰ গুনাহবোৰ মাফ কৰি দিব, ইয়াৰ গুনাহৰ কাফাৰা হয়। কিন্তু তাৰ মতলব কিন্তু এইটো একেবাৰেই নহয় যে বেমাৰ হৈছে আৰু আপুনি বেমাৰ পুহি আছে। বেমাৰ পুহি থকাটো শৰীয়তে সমৰ্থন নকৰে। বেমাৰ হৈ আছে, আপুনি চিকিৎসা কৰিব লাগিব, চিকিৎসাও কৰি আছে, ধৈৰ্যও ধৰিছে, আল্লাহৰ ওচৰত দোৱাও কৰি আছে, তেতিয়াহে আপুনি চেষ্টাও কৰিলে, দোৱাও কৰিলে, তাৰপিছতো বেমাৰ নকমিল, এই বেমাৰ হৈ আপুনি বহুত দিন ভুগিলে, কষ্ট কৰিলে, তেতিয়াহ'লে আল্লাহ তাআলাই এই বেমাৰৰ কাৰণে আপোনাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, গুনাহৰ কাফাৰা হ'ব, সেয়া জান্নাতি আলামত হয়। আশা কৰোঁ আমি কথাখিনি ভালকৈ বুজি পাইছোঁ। আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছি আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰাৰ, বেমাৰ আজাৰ দুখ কষ্টৰ সময়ত ধৈৰ্য ধৰি আল্লাহৰ পৰা মদত বিচৰাৰ তৌফিক দান কৰক। আমাক সকলোকে ইহকাল পৰকালৰ সকলো কল্যাণ আল্লাহ তাআলাই দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।